সেই সময়ছোৱা জুবিন গাৰ্গৰ মৃত্যুৰ সময়ছোৱাত আছিল সেই য়টখনত তেওঁ মুখ খুলিছে প্ৰথমবাৰৰ বাবে মুখ খুলিলে অভিমন্যু তালুকদাৰৰ কিছু মন্তব্য সংবাদ মাধ্যমৰ আগত কি ক'লে বহু কথাই কৈ গৈছে কিন্তু জুবিন গাৰ্গৰ আসলতে সেই ঘটনাটো ঘটাৰ সময়ছোৱা যেতিয়া য়টখনতে আছিলে সেই য়টখনত এক প্ৰকাৰ দেখিছিল নিশ্চকুৰে দেখা কথাখিনি কিমান ক'লে কি খুলি ক'লে সংবাদ মাধ্যমৰ আগত অভিমন্যু তালুকদাৰ আসাম এছ'চিয়েশ্যনৰ সৈতে জড়িত কিন্তু তেওঁ ক'লে যে য়ট পাৰ্টিখন কোনে বুক কৰিছিল য়ট পাৰ্টি বা য়টখন বুক কৰা মানুহজন আছিল তন্ময় ফুকন যিজনে এছআইটিৰ সন্মুখত আহি নিজৰ ভাষ্য দিছে অভিমন্যু তালুকদাৰে এছআইটিৰ সন্মুখত নিজৰ ভাষ্য দিছে কিন্তু বৰ বিশেষ কথা সংবাদ মাধ্যমৰ আগত খুলি নকলে যদিও তেওঁ ক'লে ছিংগাপুৰৰ কিছু কথা ছিংগাপুৰৰ ল মানি চলিব লাগিব লগতে ভাৰতীয় নাগৰিক যিহেতু অসমীয়া যিহেতু হেবাবে ভাৰতৰ ন্যায় জি আইন মানি চলিব লাগিব প্ৰথমে তেওঁলোকে প্ৰেয়াৰ মিটিং কৰিছিলে তাৰ পিছত 22 তাৰিখে তেওঁলোকৰ হেনু জি ইনষ্টাগ্ৰাম পোষ্ট বা ইনষ্টাগ্ৰাম পেজ আসাম এছ'চিয়েশ্যনৰ তাত তেওঁলোকে গোটেই কথাখিনি তেওঁলোকে দিছিল প্ৰতিক্ৰিয়া কিন্তু কোন সংবাদ মাধ্যমত তেওঁলোকে কথাখিনি ক'লে ভাল হ'ব সেয়া তেওঁলোকে নাজানিলে আৰু সেইবাবে তেওঁলোকে নকলে অৰ্থাৎ ষ্টেটমেণ্টৰ যেটো প্ৰসংগ আহিছিল সকলোৱে বিচাৰি আছিল যে ইমান দিন ধৰি কিয় মুখ খোলা নাই ছিংগাপুৰৰ সেই সকল প্ৰবাসী অসমীয়া যি সকল সেইখিনি সময়ছোৱাত য়টখনত আছিল জুবিন গাৰ্গৰ সৈতে আছিল কি দেখিছিলে মুঠৰ ওপৰত এতিয়া এনেকুৱা বহু প্ৰশ্ন সকলোৰে মনত আছে কিয়নো 5জন অভিযুক্ত বৰ্তমান কাৰাগাৰত 2জন বৰ্তমান এছআইটিৰ জিম্মাত আছে সিআইডিৰ জিম্মাত আছে আৰক্ষীৰ জিম্মাত আছে আৰু বাকি ছিংগাপুৰীয়া যিসকল অসমীয়া তেওঁলোকক মাতি অনা হৈছে তেওঁলোকক বহু মাতিলে বহু অপেক্ষাৰ অন্ত তেওঁলোক এজনকৈ আহিল প্ৰথমে ৰূপকমল কলিতা আৰু তাৰ পিছত একেবাৰে অৱশেষত দিবজ্যোতি হাজৰিকা তন্ময় ফুকন সুস্মিতা গোস্বামী প্ৰতিম লহকৰ আৰু লগতে অভিমন্যু তালুকদাৰ তেওঁলোকে আহিলে অৱশ্যে অভিমন্যু তালুকদাৰে কথাখিনি ক'লে যে কি হৈছিলে সেইখিনি সময়ছোৱাত সেয়া তেওঁলোকে এছআইটিক জনাইছে কোনে কেনেকৈ পাৰ্টিত বুক কৰিছিলে গোটেই কথাখিনি খুলি তেওঁ ক'ব নোৱাৰে কিন্তু যিখিনি কথা তেওঁ কৈছে 20 তাৰিখ আৰু 22 তাৰিখৰ কথা আৰু তাৰ পিছত ছিংগাপুৰতো এটা তদন্ত চলিছে ছিংগাপুৰেও তদন্ত আগবঢ়াই লৈছে সম্ভৱতঃ সিসিটিভি ভিজুৱেলছো ছিংগাপুৰ আৰক্ষী ইতিমধ্যে লগত লৈ ছিংগাপুৰৰ আৰক্ষীৰ ফালৰ পৰা নিজাববীয়াকৈ তদন্ত কৰিছে তেওঁলোকে সুধিছে যে তেওঁলোকে লিখিতভাৱে দিছে যে যাব পাৰিবনে নোৱাৰে আৰু তাৰ পিছত তেওঁলোকে এজনকৈ আহি তেওঁলোকে এছআইটিৰ সন্মুখত নিজৰ কথাখিনি কৈছে এতিয়া প্ৰসংগটো হৈছে যে ছিংগাপুৰৰ এই সকল প্ৰবাসী অসমীয়া যিসকল সেইখিনি সময়ছোৱাত ঘটনাস্থলীতে আছিল তেওঁলোকক আকৌ সোধাপোছাৰ বাবে মাতিবনে এছআইটিয়ে নে এছআইটিৰ 90 দিনৰ ভিতৰত চাৰ্জশ্বিট তৈয়াৰ কৰিব ইতিমধ্যে আদালতত জবানবন্দী লৈছে সংগ্ৰহ কৰিছে এছআইটিৰ আসলতে তেওঁলোকক যদি আগে মাতে নে তাৰ পূৰ্বে আসলতে এছআইটি যাবগৈ ছিংগাপুৰলৈ ইতিমধ্যে এটা প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে এমলেট আছে অৰ্থাৎ মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি আছে কথাবোৰ ইমান সহজ নহয় বুলি আৰক্ষীয়ে কৈছে যে ছিংগাপুৰলৈ গৈ পোনপটীয়াকৈ আসলতে অসম আৰক্ষীয়ে তেনেকুৱা গৈয়ে তাত গৈ যি এটা অভিযান হে চলাবলৈ নোৱাৰে কিন্তু যেতিয়া তদন্ত কৰিব লাগিব হে তাত থকা লোকসকলৰ ভাষ্য সংগ্ৰহ কৰিবই লাগিব যেতিয়া চাৰ্জশ্বিট দাখিল হ'ব প্লেস অফ অকাৰেন্স বা পিঅ হেয়া ভিজিট কৰিবই লাগিব কিন্তু এই গুটেখিনি কথাৰ মাজতে ছিংগাপুৰ আৰক্ষী কেতিয়া যাব আৰু ছিংগাপুৰ আৰক্ষী ক্ষমা কৰিব অসম আৰক্ষী কেতিয়া যাব ছিংগাপুৰলৈ আৰু ছিংগাপুৰ আৰক্ষীয়ে যিখিনি তথ্যপাতি যুগুত কৰিছে আদান প্ৰদান কেনেকৈ হ'ব তথ্য তেওঁলোকেও দিব তথ্যৰ আদান প্ৰদান হ'ব বুলি ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে কিন্তু বৰ্তমান এই যেটো টিম অসম আৰক্ষীৰ টিম যদি ছিংগাপুৰলৈ যায় তেনেহলে ছিংগাপুৰত সেই ঠাইসমূহলৈ ঘূৰি তাত আসলতে সোধাপোছা কৰিব পাৰিব আৰু সোধাপোছা কৰাৰ লগতে ছিংগাপুৰতে আকৌ এওঁলোকক কিবা সাক্ষাৎ কৰিব নেকি ইয়াত হাই কমিশনৰ জৰিয়তে যেহেতু গুটে কথা বতৰাবোৰ হ'ব যদিও বা দীঘলীয়া প্ৰক্ৰিয়াটো কিন্তু ইয়াক আসলতে এই সন্দৰ্ভত কিছু তথ্য বৰ্তমান আগবাঢ়িব যেহেতু ছিংগাপুৰৰ উচ্চায়ুক্তক ইতিমধ্যে দিল্লীত সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কথাবোৰ কেনেকুৱা হ'ব মুঠৰ ওপৰত সেই এটা তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব বা আৰম্ভ হৈ গৈছে চলি আছে ছিংগাপুৰৰ চেপ্টাৰটো হয়তো অসম আৰক্ষীয়ে তদন্ত তাওতলৈ আনিব কিন্তু তাৰ পূৰ্বে অভিমন্যু তালুকদাৰৰ এই গুৰুত্বপূৰ্ণ মন্তব্যকেইটা তেওঁ কৈছে কিছু কথা কিন্তু কিছু কথা নোকোৱাকৈ তেওঁ থাকি গ'ল তেওঁ ক'লে কিছু কথা যে তেওঁলোক আছিল য়টখন বুক হৈছিলে কোনোবা এজনেতো য়টখন বুক কৰিব লাগিব কিন্তু য়টখন বুক কৰাৰ লগালগ য়টখন বুক কৰাৰ পিছত তাৰ পিছত যেতিয়া ঘটনা হ'ল কেতিয়া এম্বুলেন্সলৈ গ'ল কেতিয়া কি কৰিলে এইখিনি কথা কিন্তু কোৱাৰ পৰা যদিও বা বিৰত থাকিল কিছু গুৰুত্বপূৰ্ণ মন্তব্য তেওঁ কৰিছে বিশেষকৈ তেওঁলোক ইমান দিনে কিয় নিমাত হৈ আছিল ইমান দিনে নিমাত হৈ থকাৰ আৰু কিবা কাৰণ আছিল নেকি এই কথাবোৰ ভাঙি পাতি অভিমন্যু তালুকদাৰে কৈছে কিছু ভাষ্য আমি এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াম কি ক'ব বিচাৰিব কওকচোন তাত কি হৈছিল ঘটনাটো কি হৈছিল এইটো ঘটনাৰ কথা ক'ব নোৱাৰো আমি টেকনিক দি আহিছো না কওক ঘটনাটো কি হৈছে আপোনাক ক'ব লাগিব কওক সহযোগিতা যেহেতু কৰিছে গোটেইখিনি তাকে সকলোতে কৈছে মানা কৰিছে মোক ক'বলৈ আপুনি কেতিয়া আহিছিল গুৱাহাটী
দুদিন হ'ল কেতিয়ালৈকে আছে জনাইছে কিবা থাকিব লাগিব কেতিয়ালৈকে জনে যেতিয়া খতম নহয় মই ষ্টেটমেণ্ট দিব আজি হঠাৎ তাৎক্ষণিকভাৱে আহিল নিশা গতিকে নহয় ৰাতিপুৱা প্ৰাইজ এতিয়া কি ক'ব গোটেই ঘটনাটো লৈ আপোনালোকে যিহেতু সংগ্ৰাম মাধ্যমত কোনো কথা কোৱা নাই আজি কিবা নহয় আমি সহযোগিতা আপুনি যিখিনি কথা ক'ব নোৱাৰে তাৰ সেইখিনি কথা বাহিৰত কওক হেৰি চলি আছে ইনভেষ্টিগেশ্যন চলি আছে তো তথাপিও বিচাৰিছে জুবিনদাৰ ন্যায়টোতো চবেই বিচাৰিছে আমিও বিচাৰিছোঁ সেইকাৰণে আহিছোঁ আমি মানে ন্যায় বিচাৰিছে কিন্তু সেই সময়ত আপোনালোক যিহেতু আছিলে গোটেই বিষয়খিনি দেখিছে বা আপোনালোকে যিখিনি কথা কৈছে ক'ব নোৱাৰা কথাখিনিৰ বাদে যিখিনি ক'ব পাৰি কি ধৰণে কি কওক কি বাৰ্তা এটা দিব লাগিব ৰাইজক উদ্দেশ্যে কি ক'ব সেইটো কথা কওক সেইটো আমি ভালকৈ ক'ম ধুনীয়াকৈ যেতিয়া এইখিনি খতম হ'ব ইয়াতে ফিনিছ হ'ব নহয় তেতিয়া আমি ধুনীয়াকৈ আহি চব আহিম আপোনালোকক এছ'চিয়েশ্যনৰ আজিলৈকে কেইজন মেম্বাৰ আহিলে টোটেল গোটেইকেইজন আহিছে যোন তাতে আছিলে চব আহিছে এজন খালি ছিংগাপুৰ চিটিজেন নহয় আপোনাৰ নামটো অভিমন্যু সৰুকে তাতে যিহেতু তদন্ত চলি আছে আপোনালোকতো হয়তো সোধা পোছা কৰিছে কেনেকুৱা ধৰণৰ সহযোগিতা কি ধৰণৰ তাতে পূৰা কৰিব লগা হৈছে চব তদন্ত আমাৰ প্ৰথমতে ষ্টেটমেণ্টবিলাক লৈছে ফোনবিলাক লৈছে আৰু দুবাৰ তিনিবাৰ ষ্টেটমেণ্ট লৈছে তাতে ভিডিঅ' তাহাঁতৰ যিমান CCTV তেনে গোটেই হেৰি কৰিছে তাৰ পুলিচে গোটেই হেৰি কৰিছে ইয়াৰ পুলিচেও কৰিছে বেলেগকৈ গতিকে আমি দুইটা জেগাতে সহযোগিতা দিব লাগিব ইয়াত তাতে দিলোঁ প্ৰথমতে ইয়াতে আহি ইয়াত দিছোঁ আৰু মাতিলে আৰু আহিম আৰু অসম পুলিচে খুব ভাল কাম কৰি আছে অলৰেডি আমাক গোটেই ষ্টেটমেণ্ট এটা বস্তু চাইছে মেজিষ্ট্ৰেটে চাইছে পুলিচে চাইছে আৰু তাহাঁতে প্ৰশ্ন সুধিছে আকৌ আমি হেৰি কৰোঁতে আৰু বহুত স্মাৰ্ট পুলিচ গোটেই যোনটো টীম বনাইছে নহয় ভেৰি স্মাৰ্ট মোৰ তেনেকুৱা কিমানজনীয়া পুলিচ তাত তদন্তত আছে ছিংগাপুৰত আমাক কোৱা নাই বেলেগ আইও আছে ইনভেষ্টিগেটিং অফিচাৰ বেলেগ আইও বেলেগ কৰি আছে সেইটো খতম হোৱা নাই ইনভেষ্টিগেশ্যন চবৰে মানে ষ্টেটমেণ্ট এটা নহয় দুটা তিনিটা এনেকুৱা লৈছে এটা কথা সুধো যে ইয়তৰ বুকিংটো আচলতে আপোনালোকৰ নেতৃত্বত হৈছিল নে আচলতে কোনে বিচাৰিছিলে বিষয়টো অসম এছ'চিয়েশ্যনে ইয়তৰ বুকিংটো কৰা নাছিলে তাৰ পাৰ্চনেল ফ্ৰেণ্ড এজনে কৰিছিলে অসমীয়া হয় ডেফিনেট তন্ময় ফুকন হয় কোনোবা এজনে বুকিং কৰিব লাগেতো জুবিন গাৰ্গ মৃত্যুৰ পাছত তাতো সেই ফেষ্টিভেল চলি আছিল নেকি ফেশ্বন শ্ব' সেইটো কথা কৈ দিয়ক আপুনি সেইটো কিন্তু গম নাপাওঁ কিন্তু মষ্ট লাইকলি চলা নাই কিন্তু মই গম নাপাওঁ কাৰণ কি তাৰপিছত দেখা নাই বাকী নৰ্থ ইষ্টৰ মানুহ বেলেগো আছিলে খালি আমাৰ অসমৰ বেছি আমাৰ আপোন কিন্তু বেলেগ আৰু 6খন ষ্টেট আছেতো তাহাঁতে যদি কিবা কৰিছিল সেইটো মই গম নাপাওঁ গোটেই ঘটনাৰ পিছত আপোনালোকে অসমৰ ৰাইজক উদ্দেশ্যে একো নোকোৱা ধৰণৰ বা ৰাইজৰ সৈতে সহযোগিতা নকৰা ধৰণৰ এটা অভিযোগ আহিছিল আপোনালোকে কি ভাবে আপোনালোকে সহযোগিতা কৰিছিল নকৰিছিল এছআইটি আপোনালোকক কেতিয়া তলব কৰিলে কথাখিনি ভুল সেইখিনি কথা কৈ দিয়ক মই কওঁ আমি 20 তাৰিখে হেৰি হৈছিলতো 20 তাৰিখে তেখেতক অনা হৈছিলে 21 তাৰিখে আমি হেৰি কৰিলোঁ এটা যোনটো হেৰি প্ৰেয়াৰ মিটিং বুলি কয় সেইটো ছিংগাপুৰটো গোটেই ছিংগাপুৰৰ মানুহখিনি অৰ্গেনাইজ কৰিলোঁ আৰু এইটো আমি হেৰিত দিলোঁ এই কি বুলি কয় আমাৰ ইনষ্টাগ্ৰামত দিলোঁ এটাই আমাৰ পাব্লিক পেজ আছে এইটো পাব্লিক কৰিলোঁ ছেকেণ্ড আমি ষ্টেটমেণ্ট দুটা দিছোঁ 22 তাৰিখ আৰু 23 তাৰিখ কিন্তু সেই ষ্টেটমেণ্টখিনি ওলোৱা নাই আমি সেই ষ্টেটমেণ্টখিনি কোনটো মিডিয়াক দিব লাগে ক'ত দিব লাগে সেইখিনি আমি নাজানো গতিকে আমি ষ্টেটমেণ্টখিনি দিলোঁ কিন্তু চব মিডিয়াই নাপালে সেইকাৰণে এনেকুৱা এটা ভাৱ এটা হৈছে যে তাৰ মানুহখিনি একো কোৱা নাই তাৰপিছত আমি ইয়াৰ পৰা হেৰি পালোঁ এইটো কি বুলি কয় চামনখন পালোঁ চামনখন কোন তাৰিখে পালে চামনখন বেলেগ ডেটত বেলেগে পাইছে ইভেঞ্চুৱেলি চবে পাইছে যেতিয়া ইমেইলটো পাইছে আৰু চামনটো পোৱাৰ পিছত আমি ছিংগাপুৰ আৰক্ষীক সুধিছোঁ যে আপোনালোকে আমাক ক্লিয়াৰলি যাব দিয়ক আমি দাদা সহযোগিতা কৰিব বিচাৰোঁ মানে প্ৰথমখন চমন পাওঁতে এতিয়া আহিব দিয়া নাছিল নেকি তাৰ পৰা আপোনালোকে তাৰপৰা ছিংগাপুৰ পুলিচে আমাক আমি কৈছে লিখিত দি দিয়ক আমাক যে আমি আহিব বিচাৰোঁ আমাক দিয়ক কওক ইণ্ডিয়ান হাই কমিশ্যনে তাতো কৈছে কাৰণ কি আমি তাৰো ল ব্ৰেক কৰিব নোৱাৰোঁ ইয়াৰো ল ব্ৰেক কৰিব নোৱাৰোঁ আৰু ইয়াতেতো আমি এইখন দেশৰে যিমান বাহিৰত থাকিলেও কিবা হ'লেও অসমীয়া চব
আৰু সেই হিচাপে আমি অসমীয়া গোটেই মিলি মানে এটা ভাৱ এটা থাকে সেই ভাৱটোৰ কাৰণে আমি এইটো বিচাৰিছিলোঁ তাৰ ৰক্ষীক যে আমাক লিখি দিয়ক তাৰপিছত তাহাঁতে নিয়মত চলিছে তাহাঁতে যিমানখিনি পাৰে কৰিছে বাকী লাষ্টত আমি লিগেল এডভাইচ লৈ যেতিয়া চালোঁ যে আমি আহিলে এটা মানে ভাল এটা বেছি কণ্ট্ৰিবিউশ্যন হ'ব প্লাছ আমি আহিব বিচাৰিছোঁ নিজে ভলেণ্টাৰীলি আমি ক'লোঁ তাহাঁতক আমি ভলেণ্টাৰীলি আহিম আমি পিছত উল্টা কৰিলোঁ যে আমি যদি আহিব নালাগে তেতিয়া কওক সেইটোও নকয় আপুনি এটা কথা কৈ যাওক যে আপুনি কেতিয়ালৈকে থাকিব দিছে আপোনাক কেতিয়ালৈকে সেইটোতে ক্লিয়াৰ কোৱা নাই মোক আমি থাকিব লাগিব যেনেকৈ কয় ইয়াতে কাৰণ কি এতিয়া ইয়াৰ আণ্ডাৰত আছেতো আৰু এটা কথা কওক মোক আছাম এছ'চিয়েশ্যনৰ কেইজন মানুহৰ ছিংগাপুৰ নাগৰিকত্ব আছে আপোনাৰ আছেনে ছিংগাপুৰ নাগৰিকত্ব আছাম এছ'চিয়েশ্যনৰ কিমানজন আছে নাম্বাৰটো নাজানো কিন্তু নাওখনত থকা এজনৰ আছে আপোনাৰ আছেনে নাই নাগৰিকত্ব আপোনাৰ আছেনে নাই নাগৰিকত্ব মোৰ নাগৰিকত্ব নাই মই অসমৰ মানে ইণ্ডিয়ান নাগৰিকত্বই আপোনাৰ অসমীয়া মই ইণ্ডিয়ানতকৈ বেছি অসমীয়া ঠিক আছে